মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি একচুৱেলি বেলেগ এটা ভিডিঅ' লৈহে আহিছো যেহেতু এতিয়া বৰ্তমান মানে মই ইয়ন আনি থোৱা আছে ইয়ন 4-5 খন আনি থোৱা আছে আৰু আজি আনি থোৱা মই কমসে কম 15 দিন মান হ'ল তাৰে মই এখন বিক্ৰী হৈছে অনলাইনৰ কাকপথাৰৰ এজনে ভিডিঅ' চাই পিনি তেখেতে লৈ গৈছে আৰু গাড়ীখন মানে কথাটো এনেকুৱা এতিয়া আপোনালোকে এল্টো বিচাৰি থাকে এল্টো আনিলে এল্টো বিক্ৰী নহয় এল্টতকৈ ইয়নখন কমফৰ্ট যেহেতু সেইটো কাৰণে মই ইয়ন আনিছিলোঁ আৰু একচুৱেলি এতিয়াহে মই আচলতে গম পালোঁ যে ইয়নৰ ৰিচেলটো এতিয়া বৰ্তমান কম সেইটো কাৰণে মই এতিয়া আৰু ইয়ন নানো বুলি ভাবিছোঁ গাড়ীকেইখনো খুব আচলতে মই যিকেইখন গাড়ী আনিছিলোঁ খুব ধুনীয়া ধুনীয়া যিহেতু মোৰ কাকপথাৰ এজন কাষ্টমাৰ তেখেতে যেনেকৈ ফোনত মই ফটো দিছিলোঁ তেখেতে গাড়ীখন ওচৰত আহি তেনেকৈ পাইছিলেহি সেইটো কাৰণে খুব ধুনীয়া আৰু মই বিশেষকৈ ছেকেণ্ড অনাৰ থাৰ্ড অনাৰ গাড়ী নানোৱে একেবাৰে খুব কম কেতিয়াবা কণ্ডিশ্যন ভাল দেখিলে মেক্সিমাম ফাৰ্ষ্ট অনাৰ গাড়ীয়ে আনো গতিকে এতিয়া যিকেইখন মোৰ ওচৰত আছে গোটেইখন ইয়ন ফাৰ্ষ্ট অনাৰ গাড়ী আপোনালোকে অকণমান দেখুৱাই দিছোঁ এইখন ইয়ন আছে এতিয়া চাওক এইখন আছে এইখন আপোনাৰ খুব ধুনীয়া নিচিনা চিট কভাৰ পৰা খুব মজা হৈ আছে গাড়ী একো প্ৰব্লেম নাই 2015 চনৰ গাড়ী এইখন চলিছে মাত্ৰ 76,000 ফাৰ্ষ্ট অনাৰ 2015 চনৰ এৰা প্লাছ এইখন দেখিছে অকণমান দেখুৱাই দিছোঁ এইখন চাওক এইখন গাড়ী খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন মানে বিৰাটেই ভাল হৈছে ধুনীয়া হৈ আছে কণ্ডিশ্যন আৰু অকণমান দেখুৱাই দিছোঁ গাড়ীখন মই আৰু এটা কথা কি মানে মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ আৰু এতিয়া যদি আপোনালোকে বিশেষকৈ গাড়ী লয় ইয়নকেইখন যদি লওঁ বুলি ভাবে মই একদম কম প্ৰাইচতে গাড়ীখন দি দিম আৰু এইখন দিম মই 2015 চনৰ হিচাপে এইখন গাড়ী যদি আপোনালোকে ছেকেণ্ড হেণ্ড ডিলাৰত কিনিবলৈ যায় মিনিমাম আপোনাৰ 1,90,000 পৰা 2,10,000 ভিতৰত আহিব আৰু এইখন গাড়ী মই এতিয়া আপোনালোকক দি আছোঁ মাত্ৰ 1,65,000 টকাত 2015 চনৰ ইয়ন 165,000ত দি আছোঁ তাৰপৰা মই কিবা এটা নেগচিয়েবল কৰি দিম তাৰপিছত আৰু এখন আছে এইখন আৰু বাকীখন মই ৱাশ্বিঙত আজি দি থৈ আহিছোঁ ধুবলৈ এইখন আছে এইখন 2013 চনৰ এইখন চলিছে একদম ফাৰ্ষ্ট অনাৰ গাড়ী 37,000 একদম জেনুইন ৰানিং এইখন গাড়ী খুব ধুনীয়া হৈছে এইখন মই দি আছোঁ এইখন গাড়ী যদি আপুনি ছেকেণ্ড হেণ্ড ডিলাৰত ল'বলৈ যায় 1,70,000 পৰা 75,000 টকাৰ ভিতৰত আহিব এইখন গাড়ী মই দি আছোঁ 1,55,000 টকাত গাড়ীখন খুব ধুনীয়া হৈছে এটাই ডেণ্ট আছে অকল এইটো এটাই ডেণ্ট আছে অকল ডেণ্ট এইটোৱে আছে গোটেই গাড়ীখন অৰিজিনেল পেইণ্টতে আছে মই অকণমান দেখুৱাই দিছোঁ গাড়ীখন টায়াৰো আপোনাৰ 50% ওপৰতে আছে গোটেইকেইটা টায়াৰ ভিতৰতো অকণমান দেখুৱাই দিছোঁ এইটো ভিতৰতো আৰু বাকীকেইখন মই ৱাশ্বিঙত দি থোৱা আছে ধুবলৈ আৰু এইখনো দেখুৱাই দিছোঁ এইখনো কণ্ডিশ্যন বিৰাট ধুনীয়া হৈ আছে এইখন গাড়ী এই স্ক্ৰেচ দাগি নাই আৰু এতিয়া মই যিহেতু মানে কি গাড়ী যিমানকেইখন আছে গোটেইখন মই এতিয়া চেল কৰি দিম বিশেষকৈ মোৰ বেলেগ গাড়ী আছে আৰু গাড়ী বেলেগো আছে সেইখনো আনিব লাগে যিহেতু মই এতিয়া নতুন গাড়ী কেইখনমান আহিছে বিশেষকৈ মোৰ ঘৰত জেগাটো কম আছে অলপ থোৱা আৰু আপোনালোকে যদি এইকেইখন ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা ল'বলৈ যায় মিনিমাম আপোনালোকে 1,70,000 ওপৰতে ল'ব লাগিব গতিকে মই খুব কম দামত দি আছোঁ কিছুমান তাত কমেণ্ট আহিছে কৈছে যে আপোনাৰ গাড়ীবোৰ প্ৰাইচবোৰ ইমান কিয় বেছি আচলতে গাড়ীও তেনেকুৱা আপোনালোকক মই কৈছোঁ এটা কথা আজি গাড়ী আপোনালোকে বহুতত গাড়ী পাব বহুত জেগাত আপোনালোকে গাড়ী ভাল গাড়ী পাব কিন্তু আপোনালোকে গাড়ীখন চালে দেখিব যে হয় ৰিপেইণ্ট হয় ইঞ্জিন কিবা এটা বনোৱা হয় ডেণ্টিং পেইণ্টিং কিবা এটা থাকিব কিন্তু মোৰ গাড়ীত আপোনালোকে তেনেকুৱা একোৱে নাপায় মই খুব ধুনীয়াকৈ চাই মেলি আনো আচলতে গাড়ীবোৰ যাতে কাষ্টমাৰ ফিডবেকটো পিছত ভাল আহে সেইটো কাৰণে আচলতে মই 2 টকা গাড়ীখন দামত আনো কাৰণে মই 2 টকা দাম লগাওঁ গাড়ীখন আৰু এতিয়া মানে ভাবিছোঁ কি এতিয়া মই গাড়ী ইমান তেনেকৈ নানো আৰু যি গাড়ী আনো তেতিয়া মানে তেনেকৈ বিকিম আৰু গতিকে গাড়ীখন আপোনালোকে ইয়নকেইখন এইখন মই খুব সোনকালে দি আছোঁ আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড ব্যক্তি আছে লওঁ বুলি ভাবে তেতিয়া মই কমেণ্ট বক্সত মেছেজ কৰিব পাৰিব মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি দিম আৰু যদি লয় মই একদম কম দামত গাড়ীখন এইকেইদিনত দি আছোঁ গতিকে ভিডিঅ'টো ইমানখিনিয়ে বনালোঁ আৰু চাব আপোনালোকে এবাৰ ছেকেণ্ড হেণ্ড ডিলাৰত এখন 15 চনৰ এখন 12 চনৰ ইয়নৰ দাম কিমান আহে আৰু মোৰ প্ৰাইচটোৰ লগত আপোনালোকে মিলাই চাব যে মই কিমানত দি আছোঁ বা তেখেতলোকে কিমানত দি আছে আৰু গতিকে এইখন খুব সোনকালে চেল কৰিব লাগে বেলেগ গাড়ীও আহি আছে আনিব লাগে মই গতিকে ভাবিলোঁ ভিডিঅ'টো অলপ আপোনালোকক বনাই দিওঁ এনেই আছিলোঁ বোলো ভিডিঅ' এটা বনাওঁ তাকে বনালোঁ অলপ তো ভিডিঅ'বোৰ ধুনীয়াকৈ চাব শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই